আনহাতে বহুতে ডাঙৰ খবৰ এটা মুকলি হৈ আহিছে কিয়নো লকডাউন ঘোষণাৰ লগে লগেই সুৰাৰ বিপণীত ভিৰ কৰিছে গ্ৰাহকে আৰু লগতে কৈছে দেশত কৰোণাৰ সংঘাৰ দেশজুৰি প্ৰতিদিনে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে কৰোণাৰ পৰিস্থিতি ইতিমধ্যে ৰাজধানী দিল্লীত সপ্তাহ লকডাউন ঘোষণা কৰিছিল যদিও বৰ্তমান পৰিস্থিতিয়ে জটিল ৰূপ ধৰোৱাত এসপ্তাহ লকডাউন সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে ৰাজধানী চহৰখন আজি নিশা 10 বজাৰ পৰা আৰু সোমবাৰ 5 বজালৈকে সম্পূৰ্ণ লকডাউন জাৰি কৰিছে ইফালে লকডাউন ঘোষণাৰ লগতে সুৰাৰ বিপণীসমূহ গ্ৰাহকৰ লানি নিচিগাৰ ভিৰ প্ৰত্যক্ষ দেখা গৈছে গ্ৰাহকৰ ভিতৰত আৰক্ষীয়ে আৰু আহি বিপণীসমূহৰ সন্মুখৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ পৰিস্থিতি উদ্ভৱ সৃষ্টি হৈছে ইয়াৰ পাছত এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ ভয়ংকৰ খবৰ এটা পোহৰলৈ আহিছে কিয়নো কৰোণা সংঘাৰী ৰূপ অনিৰ্দিষ্ট কাললৈ বন্ধ নগৰ প্ৰাথমিক সকলো বিদ্যালয় আৰু তাৰ লগতে কৈছে কৰোণা সংক্ৰমণৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা নতুন নিৰ্দেশনা জাৰি কৰা হৈছে আৰু নিৰ্দেশনা অনুযায়ী সকলো নিম্ন প্ৰাথমিক বিদ্যালয় চৰকাৰী বেচৰকাৰী আজিৰ পৰা বন্ধ থাকিব আৰু অসমৰ স্বাস্থ্য বিভাগৰ পৰামৰ্শ অনুযায়ী জিলা উপায়ুক্ত কবিতা পদ্মানয়ে এই নিৰ্দেশনা দেওবাৰে নিশা জাৰি কৰিছে আনহাতে জিলাখনৰ কোভিড সংক্ৰমণৰ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আজিৰ পৰা কোভিড প্ৰট'কল ভংগকাৰী সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব জিলা প্ৰশাসনে কিয়নো কৈছে জিলাখনৰ বৰ্তমান কৰোণাৰ আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা হৈছে 134 জন লোক 16 জনে ইতিমধ্যে আৰোগ্য লাভ কৰিছে অৱশ্যে কোভিড ৰোগীৰ সংখ্যা 100তকৈ হ্ৰাস পোৱাৰ পিছতে জিলা প্ৰশাসনে বিদ্যালয়ৰ নতুন নিৰ্দেশনা জাৰি কৰাৰ সম্ভাৱনা আছে কিন্তু অতি গুৰুত্বপূৰ্ণ কথা হৈছে আজিৰ দিনৰ 11 বজাৰ পৰাই নগাঁও জিলা ব্যৱসায়ী সন্থাৰ সৈতে বৈঠকত মিলিত হোৱাৰ জিলা উপায়ুক্ত কবিতা ভৱনে আৰু যুটীয়া স্বাস্থ্য সঞ্চালক ডক্টৰ অতুল চন্দ্ৰ পাটৰ ব্যৱসায়ীসকলৰ সম্পূৰ্ণ কোভিড প্ৰট'কল মানি ব্যৱসায়িক কাম কাজ চলাবলৈ অনুৰোধ জনোৱাৰ লগতে বিহু কমিটিসমূহকো পৰাপক্ষত জনসংগ্ৰাম হ্ৰাস কৰাৰ বাবে অনুৰোধ জনাই জিলা প্ৰশাসনৰ পাছত এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে 50% শিক্ষাৰ্থী থাকিব পাৰিব মাত্ৰ উপস্থিত কিয়নো এই মুহূৰ্তত বহুতে ডাঙৰ খবৰ প্ৰথমে এই বিদ্যালয়সমূহ বন্ধৰ ঘোষণা কৰিছিল কিন্তু তাৰপিছত এতিয়া মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰতো নতুন নিৰ্দেশনা জাৰি কৰিছে মাত্ৰ 50% শিক্ষাৰ্থী উপস্থিত থাকিব লগতে কৈছে ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কৰোণাৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ আজি ৰাজ্য চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰে এই নিৰ্দেশনাৰ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰিছে এই নিৰ্দেশনাৰ অধীনত সকলো বিদ্যালয় মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় আদি ভাৰ্চুৱেল প্ৰকল্প প্ৰদান কৰিব 50%তকৈ অধিক উপস্থিত থাকিব নোৱাৰিব কোনো ছাত্ৰ ছাত্ৰী লগতে পাঠদানৰ সময়সূচী তৈয়াৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আৰু নিৰ্দেশনাত কোৱা হৈছে লগতে কোনো শিক্ষানুষ্ঠানে পাঠসভা অনুষ্ঠিত কৰিব নোৱাৰিব প্ৰাথমিক বিদ্যালয় শিক্ষাৰ্থী সকলক অনলাইন পাঠদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ অগ্ৰাধিকাৰ দিয়া হ'ব বুলি ইতিমধ্যে কৈছে উল্লেখযোগ্য যে শিক্ষানুষ্ঠানসমূহৰ কোভিডৰ ওপৰত শিক্ষা বিভাগে গাইডলাইন জাৰি কৰি এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ ব্ৰেকিং নিউজ এটা মুকলি হৈছে সমগ্ৰ অসমবাসী ৰাইজৰ বাবে কিন্তু অসমত প্ৰচণ্ড ধুমুহা আৰু গছ গছনি হাই এলাৰ্ট জাৰি কৰিছে তাৰ লগতে ধুমুহাত গছ গছনি ভাঙি বৃহস্তৰ ক্ষতিসাধন হৈছে সমগ্ৰ অসমতেই লগতে কৈছে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে দেওবাৰে নিশা গুৱাহাটী পশ্চিম প্ৰান্তত বৰষুণৰ সৈতে এজাক ধুমুহা বতাহে বিস্তৰ ক্ষতিসাধন কৰিছিল নিশা প্ৰায় 9:30 বজাৰ পৰাই 9:30 বজালৈকে 40 মিনিটমান সময় ধুমুহাৰ সৈতে প্ৰচণ্ড ধুমুহাৰ ফলত পশ্চিম গুৱাহাটী আৰু বিভিন্ন অঞ্চল ব্যাপক ক্ষতি হৈছিল বিশেষকৈ পালচাৰীবাৰী সংযোগী পথছোৱাত গড়ল বেটাবাৰী আৰু মজিয়াৰ গাঁৱলৈ প্ৰায় 3 কিলোমিটাৰ অংশ 4-5 স্থানত গছ পৰি কেইবাটাও স্থানত বিদ্যুৎ পাৰি খুঁটা ভাঙি ছিঙি চূৰ্ণ বিচূৰ্ণ হৈছিল ফলত নিশাৰে পৰা এই পৰ্যন্ত বিদ্যুতৰ সংযোগ অব্যাহত আছে আৰু পুৱাৰে পৰা বিদ্যুৎ পৰিষদ কৰ্মীৰ এটা দলে যুদ্ধকালীন তৎপৰ ভাগি যোৱা খুঁটা ছিঙি যোৱা তাঁৰসমূহ সলনি কৰা বিদ্যুৎ যোগ সংস্থাপন কৰিবলৈ চেষ্টা কৰি অব্যাহত ৰাখিছে কিন্তু সফল হ'ব পৰা নাই কিন্তু সন্ধিয়া পৰলৈকে প্ৰায় 70% অঞ্চলতহে বিদ্যুৎ সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছিল কিন্তু বিদ্যুৎ পৰিষদ অভিযন্তা কৰ্মচাৰীসকলৰ দলে তদুপৰি কেন্দুস্থিত আৰু স্থানত গছ উঘালি পৰা দুপৰীয়া পথছোৱাত এচুৱা যাতায়াতৰ বন্ধ হৈ পৰিছিল তাৰপিছতে আজৰা আৰক্ষীয়ে ৰাইজৰ সহযোগিতাত গছৰ ডালসমূহ কাটি পথছোৱাৰ মুকলি কৰিবলৈ সক্ষম হৈছে ইফালে বৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ চৌহদত যান বাহন আৰু পাৰ্কিং স্থানত দুৰ্বল বৃহৎ গছ উঘালি পৰত 2খন বিলাসী বাহন বিস্তৰ ক্ষতিসাধন হৈছে আৰু জানিব পৰা মতে দেওবাৰে বন্ধৰ দিন হোৱাৰ লগতে বতৰ সন্ধিয়াৰ পিছত দেওবাৰে ডাৱৰীয়া বেছিভাগ লোক ঘৰৰ ভিতৰতে সোমাই থকা বাবে সৌভাগ্যক্ৰমে কোনো লোক হতাহত হ'ব লগা নোহোৱা নাই ৰাতিপুৱাৰ পাছত এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ ভয়ংকৰ খবৰ এটা পোহৰলৈ আহিছে ৰঙিয়া ৰেল জংচনক বহিৰাজ্যৰ পৰা অহা শতাধিক ৰেলযাত্ৰীৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ কিন্তু ৰঙিয়া জংচনৰ বহিৰাজ্যৰ পৰা আহিছিল ৰেলযাত্ৰীসকল তাৰ পিছতে ধৰা পৰিছে COVID-19 পজিটিভ সোমবাৰ বাংগালোৰৰ পৰা গুৱাহাটী বিশেষ ৰেলত অহা 5গৰাকীৰ দেহত আক্ৰান্ত হৈছে কোভিড নিশ্চিত ইতিমধ্যে জাননী জাৰি কৰি কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে ৰঙিয়া ষ্টেচন চৌহদত চলি থকা কোভিড টেষ্টৰ সময়ত 5গৰাকী যাত্ৰীৰ দেহত COVID-19 ধৰা পৰিছে কোভিড পৰীক্ষা কৰাৰ মুঠ 261গৰাকী যাত্ৰীৰ ভিতৰত 5গৰাকী কোভিড আক্ৰান্ত বুলি ইতিমধ্যে জানিব পৰা গৈছে কিন্তু এই 5গৰাকী কিমান লোকক কোভিড বিলাইছে সেয়া এতিয়া
সকলো ৰহস্য আঁৰত আছে। কিন্তু কোভিড-19 আক্ৰান্ত ৰেল যাত্ৰীৰ কেইবাজনক শিঙি মাৰি কোভিড হস্পিটেললৈ নিয়া হৈছে। বাংগালোৰত কৰ্মৰত আটাইকেইজনকে নিজ নিজ ঘৰলৈ যোৱা উদ্দেশ্যে ৰেলত আহিছিল। কিন্তু উল্লেখযোগ্য যে এই ৰেলখনৰ বিভিন্ন ৰাজ্যত ভয়াৱহ কোভিড সংক্ৰমণ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে স্বাস্থ্য বিভাগে বিমানবন্দৰৰ লগতে ৰেল ষ্টেচনৰ বহিৰাজ্যৰ পৰা অহা সকলো যাত্ৰীসকলক কোভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছিল আৰু অনুৰূপ ধৰণে ৰঙিয়া ষ্টেচনত বহিৰাজ্যৰ পৰা যাত্ৰীসকলক কোভিড টেষ্ট কৰি থকা হৈছে। এনে সময়তে আজি 5গৰাকী ৰেল যাত্ৰীৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ, তাকো এইটো হৈছে UK ভেৰিয়েণ্টৰ। ইয়াৰ পাছতো এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ ভয়ংকৰ খবৰ এটা পোহৰলৈ আহিছে। কিন্তু ভয়ংকৰ দুৰ্ঘটনা, ৰেল আলিৰ পৰা বাগৰি গ'ল, 11গৰাকী লোকৰ মৃত্যু ঘটিছে আৰু সমগ্ৰ ৰেলখন বাগৰি পৰিছে। তাৰ লগতে কিছু অতিকৈ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। ৰেল আলিৰ পৰা বাগৰি গ'ল ৰেল, যাৰ ফলত ঠাইতে প্ৰাণ হেৰুৱাইছে 11জনকৈ লোকে। আনহাতে 98গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে আৰু এই দুৰ্ঘটনা সংঘটিত হৈছে মিছিৰৰ ৰাজধানী কোহিৰাত আৰু দেওবাৰে বিয়লি ভাগত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। দেশখনৰ অধিকাৰী জনোৱা অনুসৰি ৰেলখনৰ 8টাকৈ ডবা ৰেলৰ আলিৰ পৰা বাগৰি পৰে, যাৰ ফলতে এইদৰে 11জনকৈ লোক মৃত্যু হৈছে আৰু প্ৰাথমিক তদন্ত বৰ্তমানলৈকে 98গৰাকী লোক আহত বুলি এতিয়া জানিব পৰা গৈছে। তদন্তকালীন বিষয়াই জনাইছে যে আহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে আৰু বৃদ্ধিয়ে উদ্ধাৰ হোৱা সকলোৰ ভিতৰত কমেও 15জন ব্যৱস্থা অতি সংকট হোৱাৰ পাছত এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা ভাল খবৰ মুকলি হৈ আহিছে। কিয়নো আজিৰ দিনটোৰ সুবৰ্ণ সুযোগ, মাত্ৰ 5,000 টকা বিনিয়োগ কৰি আপুনি লাখপতি হ'ব পাৰিব। সম্পূৰ্ণ প্লেনৰ বিষয়ে আপুনি সবিশেষ জানি লওক। কিয়নো যদি আপুনি কৰোণাৰ সময়ছোৱাত মিউচুৱেল ফাণ্ডত ধন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰি আছে, তেনেহ'লে আপোনাৰ বাবে এটা ভাল খবৰ আছে। আজিৰ পৰা আপুনি মাত্ৰ 5,000 টকা বিনিয়োগ কৰি বৃহৎ লাভ কৰিব পাৰিব ধনৰ অৰ্জন। আৰু আপোনাক জনাই দিওঁ যে ফাউণ্ড হাউচ আৰু মিৰৰ এচিড আৰু ভাৰতৰ প্ৰথমবাৰলৈ দুটা পেচিভ NYSE আৰু FANG লঞ্চ কৰিছে আৰু এই দুটা ফাণ্ড 19 এপ্ৰিল 2021 অ'পেন কৰা হৈছে। আৰু এই কোম্পানীৰ লছ কেম্প আৰু ফাণ্ডে পৰৱৰ্তী এবছৰ বিনিয়োগকাৰীক 57.1% ৰিটাৰ্ণ প্ৰদান কৰিব। কিয়নো ইয়াৰ বিষয়ে বিতংভাৱে কোৱা হৈছে যে ইয়াত কোম্পানীৰ প্ৰথম প্ৰডাক্ট মিৰে আৰু NYSE FANG আৰু ETF। উল্লেখযোগ্য যে ই এক অ'পেন এডেড স্কিম হয় আৰু ই NYSE FANG আৰু টোটেল ৰিটাৰ্ণ ইণ্ডেক্সক দখৰাই। কিয়নো আনহাতে এই মিৰে দ্বিতীয়টো প্ৰডাক্ট আৰু NYSE ফাণ্ড আৰু ETF ফাউণ্ড হয় আৰু ই অ'পেন এণ্ড ফাউণ্ড স্কিম যি মিৰে NYSE ফাণ্ড আৰু ETFৰ বিনিয়োগ কৰে শীৰ্ষ কোম্পানীৰ ভিতৰত আছে। আৰু ইয়াত কৈছে বষ্টন আৰু পৰামৰ্শদাতা গোটৰ মতে নিউয়ৰ্ক ষ্টক এক্সচেঞ্জৰ 10টা কোম্পানীৰ ভিতৰত 7টা কোম্পানী আৰু NYSE ফাণ্ড আৰু ইণ্ডেক্স 2020 চনত শীৰ্ষ 50টা কোম্পানীৰ স্থানত লাভ কৰিছে। পজিটিভৰ বিষয়ে বিশেষত্ব কি? কিয়নো এতিয়া সকলোৰে মনত প্ৰশ্ন উদয় হৈছে যে ইয়াত কৈছে NYSE ফাণ্ড আৰু ইণ্ডেক্স প্ৰযুক্তি আৰু উপভোক্তা আৱিষ্কাৰ খণ্ডক প্ৰতিনিধিত্ব কৰাৰ বাবে প্ৰস্তুত কৰা এক ইকুৱেল ৱেটেড ইণ্ডেক্স। ইয়াত বহুতো উচ্চ বাণিজ্য বিকাশৰ ষ্টক আছে আৰু তাৰ 2 নম্বৰে কৈছে যে NYSE ফাণ্ড ইণ্ডেক্স ভাৰতীয় বিনিয়োগকাৰীক